Hey guys, Assam State Warehousing Corporation of a notification আহিছে আৰু notification আহিছে আপোনাৰ written examinationৰ কাৰণে যদি আপুনি warehousing manager য'ত grade 3 আৰু technical assistant postত apply কৰি আছিলে then এইটো ভিডিও আপোনাৰ কাৰণে বহুত important হ'ব হৈ আছে তো written examination regarding details খিনি মই আপোনাক এটা provide কৰিম যদি আপুনি interested হয় then আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ requirement overview খিনি চাই ল'ব তো organizationটো দি আছে Assam State Warehousing Corporation of আহিছে notificationটো আৰু organization যেটো টাইপ দি আছে এটো গভর্নমেন্ট হয় গভর্নমেন্ট অর্গানাইজেশন হয় পোস্ট দি আছে ওয়্যারহাউজিং ম্যানেজার যত গ্রেড 3 আৰু টেকনিক্যাল অ্যাসিস্ট্যান্ট পোস্টত আপুনি আপডেট খিনি পাব এডভাৰটাইজমেন্ট যেটো টাইপ দি আছে এটো ৰিটেন এক্সামিনেশনৰ কাৰণে আহিছে নোটিছটো আৰু ইয়াৰ ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰিম জব যেটো লোকেশন হয় এটো আসামত হ'ব এক্সাম যেটো মোড দি আছে এটো অফলাইনত আপোনাৰ ৰিটেন এক্সামিনেশনটো হ'ব এক্সাম যেটো সেন্টাৰ এটো গুৱাহাটীত হ'ব অফিচিয়েল ওয়েবসাইটৰ লিংক মই এটো ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম ভ্যাকেন্সি ডিটেইলছ খিনি চাব যত আপুনি এক্সামটো এটেম্প কৰিব লাগিব ওয়্যাৰহাউজিং যেটো ম্যানেজাৰ গ্ৰেড 3 আৰু টেকনিক্যাল অ্যাসিস্ট্যান্ট পোষ্টত এতিয়া চাই লওক এক্সামত আপুনি এটেম্প কৰিবলৈ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপুনি নোটিফিকেশনটো যেতিয়া আহিছিলে তেতিয়া যদি আপুনি অনলাইনত এপ্লাইটো কৰিছে আপুনি তেতিয়া হলে এটো ৰিটেন এক্সামিনেশনৰ কাৰণে আপুনি এপিয়াৰ কৰাৰ কাৰণে এলিজিবল হ'ব লগতে নোট এটা দি আছে চাব আপুনি যদি এপ্লিকেশন হয় আপনি যেটো এপ্লিকেশন সাবমিট কৰিছিল তাৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় ইনফৰমেশন বেস আপোনাৰ এপ্লিকেশনটো ৰেডি কৰিছিল এটো হিচাপত আপোনাৰ এডমিট কাৰ্ডটো ৰিলিজ কৰি দিয়া হ'ব আৰু এটো হিচাপত আপুনি ৰিটেন এক্সামিনেশনটো এটেম্প কৰিব লাগিব আৰু ৰিটেন এক্সামিনেশনটো আপুনি এটো গ্যাৰান্টি নহয় এটা আপোনাৰ ফাইনাল সিলেকশন হ'ব আপোনাৰ ৰিটেন এক্সামিনেশনটো কমপ্লিট হোৱাৰ পিছত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছতহে আপোনাৰ বাকি স্টেপখিনি থাকিব সিলেকশন প্ৰসেছত ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন দি আছে যত আপুনি এডমিট কাৰ্ডটো যেতিয়া ৰিলিজ কৰি দিব যেটো এক্সাম সেন্টাৰ হয় তাতে আপুনি ভিজিট কৰাৰ আগতে এডমিট কাৰ্ডটো আপুনি প্ৰিন্ট আউট কৰি ল'ব লাগিব এটা কপি এটো আপুনি এক্সাম দিয়াৰ আগতে লৈ যাব লাগিব আৰু এটা আপুনি মনত ৰাখিব যেটো আপোনাৰ এডমিট কাৰ্ড হয় যদি আপোনাৰ তাত নাথাকে তেতিয়া হলে আপুনি এক্সাম যেটো হয় ৰিটেন এক্সামিনেশন যেটো সেন্টাৰ হয় মানে এক্সাম হলটোত আপোনাক এলাউ কৰা নহব আৰু এক্সাম যেটো সেন্টাৰ হয় আৰু তাতে যেটো ৰিপৰ্টিং টাইম দি আছে এক্সামৰ ৰিপৰ্টিং টাইমৰ আগতে আপুনি তাতে ভিজিট কৰিব লাগিব লগতে আপোনাৰ এডমিট কাৰ্ডত যিখিনি ইনস্ট্ৰাকশন দি আছে এইখিনি আপুনি মাষ্ট বি ফলো কৰিব লাগিব লগতে আপুনি কেৰি কৰিব লাগিব আপোনাৰ ভ্যালিড আইডি প্ৰুফ যদি থাকে আপোনাৰ ফটো থকা আইডি প্ৰুফ এটা আপুনি লগত লৈ যাব লাগিব সিলেকশন যেটো প্ৰসেস আছে তাতে আপোনাৰ ফাৰ্স্টত ৰিটেন এক্সামিনেশনটো আপুনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ যিখিনি আপোনাৰ আসাম ষ্টেট ওয়্যাৰহাউজিং কৰ্পোৰেচনৰ যেটো ৰিকুৱাৰমেন্ট ৰুলস আছে সেইখিনি ফলো কৰি কিনে আপোনাক ফাইনাল যেটো মেৰিট লিষ্ট এন্ড ফাইনাল যেটো সিলেকশন প্ৰসেস ইয়াতে স্টেপ ল'ব এটো হিচাপত আপোনাৰ সিলেকশন হ'ব কেনেকে আপুনি ডাউনলোড কৰিব এডমিট কাৰ্ডটো তাৰ কাৰণে আপুনি ফাৰ্স্টত আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব নেক্সট আপুনি যেটো লেটেষ্ট ৰিকুৱাৰমেন্টৰ কাৰণে যেটো এডমিট কাৰ্ড ৰিলিজ কৰি দিছে তাতে ক্লিক হিয়াৰ অপশনটো দি আছে আপুনি ক্লিক কৰিব আৰু ক্লিক কৰি কিনে ডাউনলোড কৰিব আৰু তাতে ডিটেইলছ খিনি দি কিনে লগইন কৰি কিনে আপোনাৰ প্ৰফাইলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব নেক্সট আপুনি ডিটেইলছ খিনি ভেৰিফাই কৰিব আৰু এডমিট কাৰ্ড যেটো হয় হেতু ডাউনলোড কৰাৰ পিছত আপুনি ডিটেইলছ খিনি ভেৰিফাই কৰিব আৰু এক্সাম যেটো সেন্টাৰ দি আছে ভেন্যুটো আপুনি চাব ডেট টাইম কিনে আপুনি চেক কৰিব লাগিব ইম্পৰ্টেন্ট ডেটস দি আছে এডমিট কাৰ্ডটো এভেইলেবল হ'ব 1 জুলাই 2026 আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু ৰিটেন এক্সামিনেশন যেটো হয় 12 জুলাই 2026 সানডে হ'ব আপোনাৰ এক্সামটো আৰু এক্সাম যেটো শিডিউল দি আছে ওয়্যাৰহাউজিং ম্যানেজাৰৰ কাৰণে আপোনাৰ যেটো এক্সাম টাইম দি আছে 10 am ৰ পৰা 12 noon লৈ কিনে আপুনি এক্সামটো এটেম্প কৰিব লাগিব ডিউৰেচন থাকিব 2 আৱাৰৰ কাৰণে আৰু আপোনাৰ যদি টেকনিক্যাল অ্যাসিস্ট্যান্ট পোষ্টত আপুনি এপ্লাই কৰিছিলে তাৰ যেটো এক্সাম টাইম দি আছে 1:30 pm ৰ পৰা লৈ কিনে 3:30 pm লৈ কিনে আৰু ডিউৰেচন 2 আৱাৰ হ'ব এতিয়া চাই ল'ব যেটো এক্সাম সেন্টাৰ হয় আপোনাৰ যেটো এডমিট কাৰ্ড থাকিব তাতে এক্সাম সেন্টাৰটো দিয়া থাকিব লগতে টাইম খিনি শিডিউল খিনি আপুনি তাতে চেক কৰিব পাৰিব তথাপিও আপুনি এটো এড্ৰেছ নোট কৰি ল'ব যত আৰিয়া বিদ্যাবাদ কলেজ যেটো আছে অটোনমাস একে আজাদ ৰোড গোবিন্দহাট নগৰ গুৱাহাটী পিন নম্বৰটো দি আছে 781016 এটো এড্ৰেছ আপুনি নোট কৰি ল'ব এটো এড্ৰেছত আপুনি এক্সামটো এটেম্প কৰিব লাগিব আৰু আপোনাৰ এডমিট কাৰ্ডত সেইখিনি ডিটেইলছ মেনশন কৰা থাকিব আপুনি এইখিনি ফলো কৰিব লাগিব ইম্পৰ্টেন্স লিংক খিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপশন চেক কৰিব লগতে জব এলাৰ্ট এসকে পৰ্টালত লেটেষ্ট আপডেটৰ কাৰণে আপুনি তাতে ভিজিট কৰি থাকিব আৰু যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব জব এলাৰ্ট এসকে টিমৰ পৰা আপুনি উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো